লখিমপুৰ জিলা মংগলবোধ জাগৰণ কেন্দ্ৰৰ একাদশ বৰ্ষপূৰ্তি উপলক্ষে গ্ৰন্থ উন্মোচন আৰু মংগলময় সাহিত্য বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উত্তৰ লখিমপুৰ মৈদমীয়া লখিমপুৰ জিলা সাহিত্য সভা লক্ষীবিলা শইকীয়া ভৱনত শনিবাৰে বিয়লি অনুষ্ঠিত হোৱা এই বৰ্ষপূৰ্তি অনুষ্ঠানত ৰীনা শইকীয়া জ্ঞানাংকুৰ আৰু মংগলময় পত্ৰিকা তৃতীয় বৰ্ষৰ দ্বিতীয় সংখ্যা মাহেকীয়া পুথি উন্মোচন কৰা হয়। অনুষ্ঠানত 4গৰাকী ব্যক্তি ক্ৰমে ভাৰতী কলিতা, স্বৰ্ণপ্ৰভা নেওগ, ৰীনা শইকীয়া আৰু পৰাণজ্যোতি ভূঞালৈ 2025 বৰ্ষৰ মংগলময় সাহিত্য বঁটা প্ৰদান কৰা হয়। এই বৰ্ষপূৰ্তি আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানত সঞ্চালনা কৰে লখিমপুৰ জিলা সাহিত্য সভাৰ উপসভাপতি অনিল শইকীয়াই। অনুষ্ঠানত স্বপ্না চেতিয়া গগৈ, লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপাধ্যায়, জিলা সাহিত্য সভাৰ সম্পাদক প্ৰবীণ হাজৰিকাকে প্ৰমুখ কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মংগলবোধ জাগৰণ কেন্দ্ৰৰ সঞ্চালক জিতেন বৰুৱাই আধৰা অনুষ্ঠানত ৰীনা শইকীয়া গ্ৰন্থ জ্ঞানাংকুৰ উন্মোচন কৰে সঞ্জীৱ উপাধ্যায়। আজি মোৰ এখন প্ৰথম প্ৰবন্ধ সংকলন জ্ঞানাংকুৰ এখন আজি উন্মোচন কৰা হৈছে। এই গ্ৰন্থখনৰ কাৰণে যিবিলাক প্ৰবন্ধ নিৰ্বাচিত কৰা হৈছে সেই প্ৰবন্ধসমূহ আগতে বিভিন্ন আলোচনী পেপাৰ আদিত প্ৰকাশ হৈছে, কিন্তু মই এখন কিতাপ কৰাৰ কথা ভবা নাছিলোঁ। মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু দীপাঞ্জলি দত্ত বাইদেউ আৰু স্বপ্ন চেতিয়া বাইদেৱে মোক যথেষ্ট উৎসাহিত কৰিছিলে যে এখন কিতাপ আকাৰত প্ৰবন্ধসমূহ তুমি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা আৰু এবাৰ সাহস কৰি যদি তুমি এখন কিতাপ উলিওৱা তেতিয়া ভৱিষ্যতে তুমি আৰু কিতাপ উলিয়াবৰ কাৰণে তুমি সাহস পাবা। গতিকে তেখেতসকলৰ ওচৰত মই কৃতজ্ঞ। আৰু এই কিতাপখনৰ যিটো নাম সেই নামটো ঠিক কৰাত মোৰ ভগ্নীপতি মণি কোঁৱৰ আৰু জিতেন বৰুৱাই দুইজনে মিলি প্ৰথমতে মণি কোঁৱৰে নামটো ক'লে আৰু জিতেনে ক'লে যে নামটো বৰ সুন্দৰ হৈছে, গতিকে আমি এইটো নামেই ফাইনেল কৰিম বুলি। আৰু গোটেই কামখিনি জিতেন বৰুৱাই বাকীখিনি কাম নিজে দায়িত্ব লৈ কৰি দিয়াৰ কাৰণে মই মংগলময় জাগৰণ কেন্দ্ৰৰ স্বত্বাধিকাৰ জিতেন বৰুৱা দেৱলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে মণি কোঁৱৰে মোৰ কিতাপখনৰ যিমানখিনি প্ৰস্তুত হৈ উলিওৱা যিমানখিনি সহায় কৰিলে তাৰ বাবে মই মণি কোঁৱৰলৈ এই আপাহতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সামাজিক অনুষ্ঠান মংগলবোধ জাগৰণ কেন্দ্ৰৰ একাদশ বৰ্ষপুথি অনুষ্ঠানটি আজি লখিমপুৰ জিলা সাহিত্য সভাৰ কাৰ্যালয়ত আমি উদযাপন কৰিছোঁ। এই উপলক্ষে আমি 4গৰাকী ব্যক্তিক মংগলময় সাহিত্য বঁটা আগবঢ়াইছোঁ। ইয়াৰ উপৰিও ৰীনা শইকীয়াৰ এখনি গ্ৰন্থ জ্ঞানাংকুৰ আজি অনুষ্ঠানতে উন্মোচন হৈছে। আমি মংগলবোধ জাগৰণ কেন্দ্ৰই বিশেষকৈ পঢ়ুৱৈ সৃষ্টি নতুন পঢ়ুৱৈ সৃষ্টিৰ কাৰণে কাম কৰি আছোঁ। আমাৰ যিখন মাহেকীয়া পত্ৰিকা মংগলময় পত্ৰিকাৰ জৰিয়তে নতুন লেখক লেখিকাৰ সৃষ্টিৰ বাবে আমি আজি 11 বছৰ ধৰি কাম কৰি আছোঁ। আৰু আমি অকল লখিমপুৰ জিলাতেই নহয় সমগ্ৰ অসমতে এটা সাহিত্যৰ পৰিৱেশ এটা সৃষ্টিশীল বাতাবৰণ গঢ় লোৱাৰ ক্ষেত্ৰত আমি মংগলবোধ জাগৰণ কেন্দ্ৰই কাম কৰি আছোঁ আৰু ৰাইজৰ পৰাও আমি যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।